চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে আজি তৃতীয় দিন কওকচোন। জয় গুৰু শংকৰ। জুৰিয়াৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ 1942 চনত আমাৰ অগ্ৰজসকলে প্ৰতিষ্ঠা কৰিছিলে। এই অঞ্চলত তেতিয়া হাবি জংঘল আছিল। এই অঞ্চলৰ হাবি জংঘল কাটি প্ৰথমতে ইয়াত এটা স্বাধীনোত্তৰ কালৰ এটা লাচিত শিবিৰ ইয়াত প্ৰতিষ্ঠা কৰিছিলে। কালক্ৰমত সেই লাচিত শিবিৰৰ ঠাইতেই আমাৰ অগ্ৰজসকলে ইয়াত এটি প্ৰথমে নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ ব্যৱস্থা লৈ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ নাম দি এই নামঘৰটি ইয়াত প্ৰতিষ্ঠা কৰিছিলে। মই আজি এই সুযোগতে সেই অগ্ৰজসকললৈ মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু আশা ৰাখিছোঁ আমি তেখেতসকলৰ পৰা এই ধৰ্মীয় কামভাৰা কৰিব সৎ আৰু নিষ্ঠাৰে কৰিবৰ কাৰণে আশীৰ্বাদ লাভ কৰিম। এইবাৰো পৰম্পৰাগতভাৱে আমি 4দিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক সেৱা তথা প্ৰতিষ্ঠা দিৱস আৰু লগতে মাধৱদেৱৰ জন্ম জয়ন্তী ভাগ পতাৰ আমি ব্যৱস্থা কৰিছিলোঁ। আজি এই অনুষ্ঠানৰ তৃতীয় দিৱস। যোৱা দুদিন ভাগৱত পাঠ আছিলে। ৰাইজৰ বিপুল সঁহাৰিত এই ভাগৱত পাঠ ইতিমধ্যে সুকলমে সমাপ্ত হৈছে। আজি মূল নামভাগ আছে। এতিয়া দিনৰ 1 বজাৰ পৰা মূল নামভাগ আৰম্ভ হ'ব আৰু এই নামতো জুৰিয়া অঞ্চলৰ সকলো আইসকল ভক্তবৃন্দ ইয়াত উপস্থিত হৈছেহি। আমি আশা ৰাখিছোঁ আমি সকলো লোকৰে আমি যিমান পাৰোঁ পৰিচালনা সমিতিৰ ফালৰ তৰফৰ পৰা আমি তেখেতসকলক শুশ্ৰূষা কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমি অহা কালিলৈ মাধৱদেৱৰ জন্ম জয়ন্তী আছে। মাধৱদেৱৰ জন্ম জয়ন্তী ভাগো আমি ইয়াত পালনৰ ব্যৱস্থা ৰাখিছোঁ। এই 4দিনীয়া কাৰ্যসূচীত ব্যৱস্থা কৰা হৈছে আৰু কাইলৈ মাধৱদেৱৰ জন্ম জয়ন্তী শেষ হোৱাৰ সন্ধিয়া সময়ত দিহানামৰ ব্যৱস্থা কৰা হৈছে। স্থানীয়ভাৱে এই দিহানামৰ ব্যৱস্থা কৰা হৈছে। যে আমাৰ কোনো স্থায়ী পুঁজি নাই, আমি ৰাইজৰ দান বৰঙণিৰে এই অনুষ্ঠান আমি পাতোঁ। এইবাৰ অনুষ্ঠানতো আমাৰ লক্ষাধিক টকা খৰচ হ'ব আৰু এই লক্ষাধিক টকা ৰাইজেই আমাক যোগান ধৰিছে। ৰাইজৰ উৎসাহ উদ্দীপনাৰ জৰিয়তেই আমি এই উৎসৱ পালন কৰিবলৈ পাৰিছোঁ। আৰু এই গৰমৰ মাজতো যি সময়ত মানুহ ঘৰৰ পৰা ওলাবৰ কাৰণে অকণমান চিন্তা কৰে, কিন্তু আজি 3 দিন এই গৰমৰ মাজতো ৰাইজৰ যি উৎসাহ উদ্দীপনা আমি দেখিছোঁ, আমি সঁচাকৈ নিজকে ধন্য মানিছোঁ। ভাৰতবৰ্ষৰ যেতিয়া স্বাধীনতাৰ কাৰণে আন্দোলন কৰিছিলে, সেই সময়তে জুৰিয়াত এটা লাচিত শিবিৰ হিচাপে এটা অনুষ্ঠান গঢ় লৈ উঠিছিলে, য'ত নেকি সোমনাথ বৰা নামৰ এজন তেওঁ নায়ক আছিলে। সেই সময়তে ব্ৰিটিছে কথাটো গম পালে আৰু সৈন্য সামন্ত লৈ পেলাই জুৰিয়াৰ এই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰাৰ এটা সিদ্ধান্ত ল'লে। তেতিয়া একে ৰাতিৰ ভিতৰতে জুৰিয়া শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ নামাকৰণেৰে এই অনুষ্ঠানটো আৱিৰ্ভাৱ হ'ল। আৰু এই অনুষ্ঠানৰ আৱিৰ্ভাৱ হোৱাৰ কাৰণে আমাৰ যিসকল ডেকা ল'ৰা আছিলে, জুৰিয়াৰ বসবাস কৰা যিখিনি ডেকা ল'ৰা আছিলে, সেই ল'ৰাখিনি প্ৰাণ ৰক্ষা পৰিল, অৰ্থাৎ অত্যাচাৰৰ পৰা হাত সাৰিল। গতিকে শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰক আমি প্ৰাণকেন্দ্ৰ বুলি কওঁ আৰু এই মন্দিৰৰ উপলক্ষে আমি প্ৰতি বছৰেই বাৰ্ষিক উৎসৱভাগ পাতি আহিছোঁ আৰু আজিও পাতিছোঁ। এয়া 4দিনীয়া উৎসৱ চলি আছে। ইতিমধ্যে সভাপতিয়ে আমাক সকলো কথা বিৱৰি কৰিছে আৰু মই বেছি কথা নকওঁ, এইখিনিকে কৈ মোৰ